সকলোকে নমস্কাৰ আৰু স্বাগতম জনাইছোঁ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজি আমি পঢ়িম আমাৰ ক্লাছ 6 যি এক্সাৰচাইজ 4C দি আছে তাৰে প্ৰশ্নোত্তৰকেইটা আমি কি কৰিম সমাধান কৰিম। চ' প্ৰথম 1 নম্বৰ প্ৰশ্নটো কি কৈছে, ফাইণ্ড দ্য প্ৰডাক্ট অৰেলি চেক দ্য ৰিজাল্ট বাই একচুৱেলি ডুইং ইট। অৰ্থাৎ চোৱা অসমীয়াটো চাই লোৱা এবাৰ, মুখে মুখে পূৰণফল উলিয়াবলৈ চেষ্টা কৰা, পূৰণফলটো শুদ্ধ পালা নে পূৰণ কৰি পৰীক্ষা কৰা। চোৱা আমি কেনেকৈ উজু হোৱাকৈ কেনেকৈ প্ৰশ্ন চোৱা এইকেইটা পূৰণ কৰিম চোৱা, আৰু আমি মুখে মুখে কেনেকৈ উলিয়াব পাৰিম চোৱা ইয়াৰ হেৰিটো উত্তৰটো। চোৱা নম্বৰ 1ৰ কিমান লিখি আছে 99 পূৰণ 25 পূৰণ 4 হয়নে। এতিয়া চোৱা চলিউশ্যনটো চোৱা কেনেকৈ কৰিম। চলিউশ্যন কি কৰা, প্ৰথমে এই কি আছে 25 লগত 4টো পূৰণ কৰা, 99টো ৰাখা পূৰণ, 25 লগত 4 পূৰণ কৰিলে কিমান 100 হয়নে। অৰ্থাৎ 25ক যদি 4 পূৰণ কৰা চোৱা 4 5 গুণ 20, 20ক 0 আছে 2, 4 গুণ 8 আৰু 2 কিমান 10, অৰ্থাৎ 100। এতিয়া কিমান পালোঁ এতিয়া চোৱা 100 আৰু কিমান 99 হয়নে। 100 লগত 99টো পূৰণ কৰিলে কিমান হ'ব চোৱা, এই যিহেতু এই 9 লগত 1টো পূৰণ কৰিবা, 9 লগত 1 পূৰণ কৰিলে, আৰু যিহেতু পিছফালে দুটা 0 আছে, 100 লগত যদি পিছফালে দুটা 0 থাকে তেতিয়াহ'লে সেইকেইটা কি হ'ল, পিছফালে 0 থাকিলে এইকেইটা বহাই দিলে হৈ গ'ল। এইটো 99 আছে আৰু 100 লগত যিহেতু দুটা 0 আছে, দুটা 0 বহাই দিয়ে, এইটো হ'ল আমাৰ আনচাৰটো, অৰ্থাৎ 9900। তাৰপিছত চোৱা নম্বৰ বিটো চোৱা, বি কিমান আছে 25 পূৰণ 8 পূৰণ 5 হয়নে। এতিয়া চোৱা কি কৰিব পাৰিম, এই 25ৰ লগত কি কৰা 8টো কি কৰি দিয়া পূৰণ কৰি দিয়া। 25টোক যদি আমি 8ৰে যদি পূৰণ কৰি চোৱা 25 আৰু 8 বাৰ 25কে 8 বাৰ 25 4 বাৰ ল'লে কিমান হয়, 25 4 বাৰ লৈছোঁ চোৱা, 25 4 বাৰ ল'লে 100 হয়, 8 বাৰ ল'লে 200 হ'ব। 5 7 গুণ 40 শূন্য 7 আছে, 5 7 গুণ 40 শূন্য 7 আছে 4, 8 2 গুণ 16 4 কিমান 20, অৰ্থাৎ 25 4 বাৰ ল'লে 100, 25 8 বাৰ ল'লে কিমান 200 পালোঁ। 200 পূৰণ কিমান থাকিল 5। এতিয়া 200 লগত 5, এতিয়া পিছফালে যিহেতু 0 আছে, 0 কেইটা পিছত পূৰণ কৰিম আমি চোৱা, 5 দুগুণ কিমান 10, আৰু পিছফালে দুটা 0 আছে, দুটা 0, অৰ্থাৎ কিমান পালোঁ এনচাৰ 1000। তাৰপিছত চোৱা নাম্বাৰ কিমান চি নাম্বাৰটো কিমান আছে চোৱা, 4 পূৰণ 45 50, 4 পূৰণ 45 আৰু কিমান আছে 50 হয়নে। এতিয়া চোৱা প্ৰথমে কি কৰা, এই 50লৈকে 50 লগত প্ৰথমে কি কৰা 4টো পূৰণ কৰি লোৱা, পূৰণ তাৰপিছত 45টো কৰিবা। 50ৰ লগত যদি 4 যদি কি কৰোঁ পূৰণ কৰোঁ, 50 4 বাৰ হয়নে, 50 এবাৰ দিলে 2 বাৰ দিলে 100, 4 বাৰ দিলে কিমান 4 বাৰ দিলে 50 200 পূৰণ 45 হয়নে। এতিয়া চোৱা এই 45 দুবাৰ পূৰণ কৰা, 45 দুগুণ কিমান 90, আৰু পিছফালে যিহেতু দুটা শূন্য আছে, দুটা শূন্য বহাই দিয়া, অৰ্থাৎ কিমান পালোঁ 9000। এইখিনি হৈ গ'ল আমাৰ আনচাৰ। ইয়াৰ পিছত 2 নম্বৰটো চোৱা, কিতাপতে কৈ দিছোঁ, তোমালোকে বহীত কৰি ল'বা, খালী ঠাইত উপযুক্ত সংখ্যা বহু। অৰ্থাৎ চোৱা এই 2টোৰ লগত 5টা বাৰ পূৰণ হৈছে, আকৌ 2টোৰ লগত 7টো পূৰণ হৈছে, অৰ্থাৎ 2ৰ লগত কি লিখিবা ইয়াত, 2ৰ লগত ইয়াত 5 লিখা, আকৌ সেই 2টোৰ লগত কি কৰে ইয়াত 7 এটা পূৰণ হৈ আছে, এইটো সহযোগ বিধি বুলি কোৱা হয়। আকৌ চোৱা ইয়াত 3 পূৰণ 6, 3 পূৰণ 8 হৈ আছে, অৰ্থাৎ ইয়াত প্ৰথমে 3 লিখা, 3ৰ লগত কিমান হৈছে 6টো পূৰণ হৈছে, আকৌ কি ইয়াত 3টোৰ লগত কিমান পূৰণ হৈছে 8টো পূৰণ হৈছে। এতিয়া চোৱা ইয়াতে কি আছে 3 যোগ 10 হয়, অৰ্থাৎ চোৱা এই ইয়াত 2টো দি আছে, তাৰমানে 2টো কি হ'বগৈ ইয়াত বহিবগৈ। এতিয়া কৈ দিয়ে এই 2ৰ লগত কি হৈছে, এতিয়া 3 পূৰণ হৈ আছে, আকৌ 2ৰ লগত কি হৈছেগৈ এই 10টো কি হৈছে পূৰণ হৈছে, এইটো হ'ল আমাৰ আনচাৰটো। তাৰপিছত 3 নম্বৰটো চোৱা কি কৈছে, 2 3 আৰু 4 সংখ্যাকেইটা ব্যৱহাৰ কৰি যোগৰ সহযোগ বিধি খটুৱাই পৰীক্ষা কৰা। ইয়াত চোৱা ইংলিছত কি কৈছে, ভেৰিফাই দ্য এছ'চিয়েটিভ প্ৰপাৰ্টি অফ এডিশ্যন ফৰ দ্য নাম্বাৰছ 2 3 and 4, অৰ্থাৎ 2 3 আৰু 4 সংখ্যাকেইটাই কি কৈছে যোগৰ সহযোগ বিধি মানি চলেনে নাই সেইটো আমি পৰীক্ষা কৰিব দিছে। চ' নাম্বাৰ 3 যোনটো চলিউশ্যন সেইটো চোৱা কি লিখিছে, প্ৰথমে কিমান লাগিছে সংখ্যাকেইটা আছে কিমান 2 3 and কিমান আছে and 4 হয়নে, 2 3 and 4। এতিয়া চোৱা চলিউশ্যনটো এবাৰ লিখিলে আমি। এতিয়া চোৱা কি কৰা, এইটো সহযোগ বিধিমতে কৰিব দিছে হয়নে। এতিয়া প্ৰথমে কি কৰা দিব নালাগে, 2 যোগ দিয়া, যোগৰ ক্ষেত্ৰত যিহেতু কৈছে 2 লিখিলোঁ। এতিয়া কি কৰা 3 + 4 এই দুটা একেলগ কৰি লোৱা, 3 + 4 কিমান পালোঁ, এতিয়া চোৱা কিমান পালোঁ আমি চোৱা, প্ৰথমে 2 লিখিলোঁ, যোগৰ যোগ বেকেটত যোগ কৰা 4 3 কিমান 7 হয়, অৰ্থাৎ 7 দিয়ে কিমান 9 হয়নে। এতিয়া চোৱা আকৌ কি কৰা এইটো লিখা, এতিয়া কি কৰা এই দুটা একলগ কৰা, এতিয়া 2 যোগ 3 একেলগ বেকেটত লিখা, যোগ 4টো কি কৰা বাহিৰত ৰাখা 4। এতিয়া চোৱা সমান এই বেকেটতো প্ৰথমে কি কৰা, প্ৰথমে যোগ কৰি লোৱা, 3 2 কিমান 5, যোগৰ যোগ 4 4। এতিয়া চোৱা 4 5 কিমান 9। প্ৰথমে চোৱা ইয়াত 2টো আমি বাহিৰত ৰাখিছিলোঁ, তাৰপিছত 3 আৰু 4 বেকেটত ৰাখিছিলোঁ। এতিয়া 4টোক কি কৰিলোঁ বাহিৰত ৰাখিলোঁ, আৰু 2 আৰু 3 কি কৰিলোঁ আমি বেকেটত ভৰালোঁ হয়নে, বেকেটত দিলোঁ। এতিয়া চোৱা এনচাৰটো কিমান পালোঁ, দুটাই একেই পালোঁ 9 হয় 9। তাৰমানে ইয়াত আমি লিখিব পাৰি যে 2 3 and 4 satisfy the ASSOCIATI associative, এইটো চব প্ৰশ্ন পৰা লিখিছোঁ the associative property PERT
dy অৰ্থাৎ কি হৈছে 2 3 আৰু 4 কি কৰিছে এই যোনটো আমাৰ যোগৰ সহযোগ বিধি আছে সেইটো কি কৰিছে মানি চলিছে হয়নে এইটো হ'ল আমাৰ আনচাৰটো